ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান ঘোষণা সংবাদমেলযোগে সন্মানসমূহ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ অসম বৈভৱ বঁটা ডক্টৰ কিষাণ চান্দৰিয়া এলভিছ আলী হাজৰিকা হিমা দাস আৰু নাদিৰাম দেউৰীলৈ আগবঢ়োৱা হৈছে অসম সৌৰভ সন্মান চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে চিহ্নিত কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে ডক্টৰ কিষাণ চান্দৰিয়াই বিহুৰ বিশ্ব অভিলেখ গঢ়াৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰঞ্জিত গগৈলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ সন্মান হস্তি বিশেষজ্ঞ পাৰ্বতী বৰুৱা সাউণ্ড ইঞ্জিনিয়াৰ দেৱজিৎ চাংমাইলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱৰ সন্মান হুকন্নানী উজাপালিৰ সৈতে জড়িত দ্ৰোণ ভূঞা উচ্চ শিক্ষিত যুৱক তথা পাভৈ গ্ৰীণছৰ স্বত্বাধিকাৰ নীলম দত্ত উদ্যোগী অনুপম ডেকা প্ৰকৃতিবিদ সৌম্যদীপ দত্তলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ সন্মান অসমত কাঠফুলা খেতিৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা বসন্ত চিৰিং ফুকন বৰপেটাৰ বাঁহ শিল্পৰ সৈতে জড়িত মনেন্দ্ৰ ডেকা ডিমুৰ আশাকৰ্মী মীনাক্ষী চেতিয়া কাৰ্বি লোকশিল্পী পখিলাল লেকথেপিলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ অসম গৌৰৱ সন্মান হস্তি অনুকূল চাহ বাগিচা স্থাপনেৰে চৰ্চালৈ অহা ওদালগুৰিৰ তেজনিং বডোচা বৰাক শীতল পাৰ্টি উদ্যোগৰ সৈতে জড়িত ডক্টৰ নিৰ্মল দে বস্ত্ৰশিল্পৰ সৈতে জড়িত ধেমাজিৰ জেচিন কুম্বাংপাও অংগনবাড়ী কৰ্মী মেৰী হাছালৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ সন্মান গোৱালপাৰা জিলাত কোলা ধানৰ খেতিৰে চৰ্চা লাভ কৰা উপেন্দ্ৰ ৰাভা ফ্ৰেছ ফাৰ্মৰ স্বত্বাধিকাৰী তিনিচুকীয়াৰ ৰাহুল গুপ্তালৈ অসম গৌৰৱ সন্মান আগবঢ়োৱা হৈছে অসম বৈভৱ বঁটাত থাকিব নগদ ৫ লাখ টকা অসম সৌৰভ বঁটাত থাকিব নগদ ৪ লাখ টকা অসম গৌৰৱ বঁটাত থাকিব নগদ ৩ লাখ টকা 10 ফেব্ৰুৱাৰীত প্ৰদান কৰা হ'ব এই সন্মানসমূহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াই প্ৰদান কৰিব এই সন্মান বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব দেশৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ মুখ্যমন্ত্ৰীয়ে সংবাদমেলযোগে সৰ্বোচ্চ সামৰিক সন্মান লাভ কৰা সকলৰ নাম ঘোষণাৰ পাছতেই উৎফুল্লিত হৈ পৰিছে বঁটা প্ৰাপকসকল তেওঁলোকে ধন্যবাদ জনাইছে অসম চৰকাৰক নিজৰ অনুভৱ ব্যক্ত কৰিছে আৰু কিদৰে নিজৰ অনুভৱ ব্যক্ত কৰিছে আমাৰ হাতত ভাষ্য আছে আমি আগবঢ়াইছো কথা হ'ল কি এটা ভাবিব নোৱাৰা এটা মানে হেৰি খবৰ আৰু এইটো তাৰমানে কিছুদিনৰ আগত মানে মোৰ ছেপ্টেম্বৰ মাহত যিটো DMR চলানত এটা মই পুৰস্কাৰ পাইছিলোঁ এৱাৰ্ড পাইছিলোঁ তো সেইটো আচলতে মই এপ্লাই কৰি পাইছিলোঁ এইটো এনেধৰণে খবৰটো আহিলে মানে মই ভাবিব নোৱাৰাকৈ খবৰটো আহিছে সঁচাকৈ বহুত আনন্দিত হৈছোঁ অসম চৰকাৰ তথা চৰকাৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিমান দিনৰ পৰা কৰি আছে মই একচুৱেলি 2001 পৰাই মাছৰুমৰ লগত জড়িত আৰু মোৰ এতিয়া যিটো বস্তু কামটো হৈছে এইটো মাছৰুমৰ বীজৰ উৎপাদনৰ ওপৰতো এটা হৈছে মোৰ এটা লেবৰেটৰী আছে তো মই 2001 পৰা মাছৰুমৰ লগত জড়িত আৰু 2004 চনৰ পৰা মই বীজ প্ৰডাকশ্যনৰ লগত জড়িত হৈ আছোঁ মানে মাছৰুম স্পন প্ৰডাকশ্যনৰ লগত জড়িত এতিয়া ক'ত ক'ত এই ব্যৱসায়টো আপোনাৰ ইয়াৰ পৰা ব্যৱসায়টো বাঢ়িছে ব্যৱসায় মানে আপোনাৰ ধৰি লওক মাছৰুমটো মোৰতো ধৰি লওক এজেণ্ট মানে কিমান জেগা লাগে দূৰ গুচি যায় নহয় মাছৰুমটো আৰু এনে যিটো বীজটো যে মানে অৰ্ডাৰ বেছ মই কৰোঁ অসমতে মই হেৰি কৰোঁ অৰ্ডাৰ বেছ মই বস্তুটো ছাপ্লাই দিওঁ বৰপথাৰ যোৰহাট গোলাঘাট তিনিচুকীয়া শিৱসাগৰ এনেকৈ য'তে বিচাৰে আৰু মানে ফাৰ্মাৰ্ছৰ ইণ্টাৰেষ্টৰ ওপৰত মই বস্তুটো প্ৰভাইড কৰোঁ মোৰ এই বছৰটো এটা খুব অপ্ৰত্যাশিত খবৰ মই আজি হঠাৎ গম পালোঁ নিজকে যোগ্য বুলি মই এতিয়াও ভবা নাই অসমক গৌৰৱ কৰিব পৰাকৈ মই কি কৰিব পাৰিছোঁ নোৱাৰিছোঁ আজিলৈকে মই নাজানো কিন্তু নিষ্ঠা সহকাৰে কষ্ট কৰি গৈ আছোঁ যিসকল ব্যক্তিয়ে ভাবিলে এই বিশেষ সন্মানটোৱে মোক যোগ্য বুলি মই সকলোলৈকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ মা দেউতা পৰিয়াল শুভাকাংক্ষী আৰু এই দীঘলীয়া পৰিক্ৰমাটোৰ অংশীদাৰ মোৰ সকলো শিক্ষাগুৰু সহপাঠী ছিনিয়ৰ জুনিয়ৰ কলিগ সেই তেতিয়াৰ পৰা এতিয়ালৈকে মোৰ বন্ধু বান্ধৱসকল মোৰ মানে আমাৰ ইনষ্টিটিউটৰ ফিল্ম ইনষ্টিটিউটৰ মোৰ বন্ধুসকল সকলোকে মই আজি এই বিশেষ মোৰ ভাল লগা মুহূৰ্তটোত মই সকলোকে স্মৰণ কৰিছোঁ আপোনালোক সকলোৰে কাৰণেই যদিহে কিবা আৰ্জিব পাৰিছোঁ আপোনালোক সকলোৰে কাৰণে খুব ভাল লগা মুহূৰ্ত এটা মই সকলোলৈকে বহুত ধন্যবাদ জনাইছোঁ আৰু ভগৱানকো মই যথেষ্ট ধন্যবাদ যে মই যিমানখিনি যোগ্য বুলি ভাবিছোঁ হয়তো মোক তাতকৈ মোক বেছিকৈ হৈ দিছে ভালেই লাগিছে আপোনালোকৰ চেনেলৰ যোগেদি ছাৰলৈ অশেষ ধন্যবাদ দিছোঁ ছাৰে অন্ততঃ
আমাৰ কাম যে কৰিছোঁ সেই কথাটো তেওঁ কিবা এটা হ'লেও গম পাইছে, বুজি পাইছে। সেইটো কাৰণে তেওঁলৈ মোৰ পক্ষৰ পৰা বহুত ধন্যবাদ থাকিল। কিমান কালি ৰাতিপুৱাৰ পৰাই আমাৰ ইয়াত উখল মাখল হৈ আছে। কালি ৰাতি 12টা-1টালৈকে আজি এতিয়া ৰাতিপুৱাৰ পৰাই এনেকুৱা উখল মাখল হৈছে, পৰিৱেশ হৈছে। ইমান পিছপৰা গাঁওখনৰ কাৰণে যে ইমান ভাল খবৰ এটা আহিছে। গোটেই হেৰিয়ৰ পৰাই কালি ৰাতিপুৱাৰ পৰা যেতিয়া নেকি পোনাপুনি হৈ আছে, ঘৰখন এনেকুৱা হৈছে তেনেকুৱা হৈছে, তোমালোকৰ গাঁওখনে ইমান ভাল খবৰ এটা আনিছে। আৰু যিখন গাঁৱত একেবাৰে বায়ে কাম কৰে সেই গাঁওখন একেবাৰে পিছপৰা অঞ্চল। ৰাতিপুৱা ওলাই গ'লে মানে হেৰি তিয়নি লৈ যাব লাগে, আৰু নাও নিজে বাব নাজানে, কাৰোবাক লৈ যাব লাগে পাছ এনেকৈ। এবাৰ যিটো ৰাস্তাত অহা যোৱা কৰে কেতিয়াবা এককাল হয়, তিয়নি লৈ যায়, বেগটো মাথাত ল'ব লগা নহয়, কোনোবা এটা ল'ৰাই গৈ আগবাঢ়ি থৈ আহিবগৈ লাগিব।